নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ'লৈ এই ভিডিঅ'টোত ABUBৰ বাবে প্ৰয়োজনীয় কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছো সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো তেন্তে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম কোৱেশ্চন হৈছে অসমীয়া সাহিত্যত ভাঙনি কোৱাৰ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A আনন্দ চন্দ্ৰ আগৰৱালা Question number 2 ভাৰতৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি জনা যায় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A মেঘালয় Question number 3 ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C উলাৰ হ্ৰদ Question number 4 কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D চাৰ্লছ বেবেজক Question number 5 সুব্ৰত কাপ কি খেলৰ লগত জড়িত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A ফুটবল Question number 6 নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A ৰুদ্ৰসিংহ Question number 7 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Question number 8 শংকৰদেৱে কাক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A মাধৱ কন্দলী Question number 9 অসমৰ সত্ৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ কীৰ্তন ঘৰ থকা সত্ৰ কোনখন শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A বৰপেটা সত্ৰ Question number 10 PV সিন্ধু কি খেলৰ সৈতে জড়িত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ B বেডমিণ্টন Question number 11 ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D চৰ্দাৰ বল্লভভাই পেটেল Question number 12 বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A জেনেভা Question number 13 প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ B সৰোজিনী নাইডু Question number 14 যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A মুলাই কাথনি Question number 15 কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C চুহুংমুং Question number 16 সাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A আফ্ৰিকা সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত Question number 17 অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D দেৰগাঁও Question number 18 বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A তুলসীদাস Question number 19 ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য কোনখন শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C বিহাৰ Question number 20 দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D বৃষ্টি Question number 21 কোনখন নদীক হালধীয়া নদী নামেৰেও জনা গৈছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A
হুৱাংহি। Question number 22 গীতিকবি বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি পাৰ্বতী প্ৰসাদ বৰুৱা। গীতিকবি বুলি পাৰ্বতী প্ৰসাদ বৰুৱাক কোৱা হয়। Question number 23 অতুল চন্দ্ৰ হাজৰিকাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ মঞ্চলেখা। Question number 24 কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 1948 চনত। Question number 25 গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি যোৰহাট জিলা। গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত হয়। Question number 26 মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1921 চনত 1921। Question number 27 তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ধনশিৰি। Question number 28 অসম চৰকাৰে গড় দিৱস কিমান তাৰিখে পালন কৰে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস অসম চৰকাৰে পালন কৰে। Question number 29 নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ শৈলধৰ ৰাজখোৱা। Question number 30 আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি প্ৰভাত চন্দ্ৰ বৰুৱা। Question number 31 কেৰেলাৰ ৰাজধানী চহৰ কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি তিৰুৱনন্তপুৰম। Question number 32 হিন্দু ভিউ অফ লাইফ গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ সৰ্বপল্লী ৰাধাকৃষ্ণন। Question number 33 ৰাজ্যিক মন্ত্ৰী পৰিষদসকলক কোনে নিযুক্তি প্ৰদান কৰে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ৰাজ্যপালে। Question number 34 কোচিন বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ কেৰেলা। Question number 35 লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি হাড়ৰ মজ্জাত। Question number 36 উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি হৰ্ষবৰ্ধন। Question number 37 ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 46 নং ৰাষ্ট্ৰীয় ঘাইপথ। Question number 38 বিলাহীত কি এচিড থাকে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি অক্সেলিক এচিড। Question number 39 প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ লাহৰী। Question number 40 নৰৱে দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি সিংহ। Question number 41 তলৰ কোনজন ৰজা শিলাদিত্য বুলিও জনা গৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি হৰ্ষবৰ্ধন। Question number 42 ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। Question number 43 অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ডিব্ৰুগড়। Question number 44 যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি জগন্নাথ বৰুৱা।
Question number 45. ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি? এইটো ৰিজাৰ্ভ হ'ব লাগিছিল। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ বাঘ। Question number 46. অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত শ্ৰেণীটোৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বৰাইল পৰ্বত। Question number 47. ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি জৱাহৰলাল নেহৰু। Question number 48. আহোমৰ সময়ত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনা গৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ টাক্কা। Question number 49. তলৰ কোনটো বাদ্যযন্ত্ৰ ভাৰতৰ আটাইতকৈ প্ৰাচীন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি বীণা। আজি ৰিপিটৰ একেবাৰে লাষ্ট question number 50. মূলা গাভৰুৱে কাৰ হাতত মৃত্যুবৰণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিবলৈ একদমেই নাপাহৰিব। আৰু এইসমূহ প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটাৰ উত্তৰ কৰিব পাৰিলে কমেণ্টত নিশ্চয়কৈ জনাব বুলি আশা থাকিল। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু লগতে চেনেলটো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈকে ইমানে। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।